নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান বিশেষ এঘণ্টালৈ আপোনাক স্বাগতম জনাইছোঁ বিষয় আজি অখিল গগৈ আমাৰ বিষয় কেতিয়াও নাছিল আৰু আজিও নহয় কিন্তু ক'ব বিচাৰিছোঁ ৰাজনীতি অহাৰ লগে লগে নেতাই যিদৰে নিজৰ ৰূপ সলনি কৰে নেতাই যিদৰে ঘৰিয়ালৰ চকুপানী তোলে অখিল গগৈ তাৰ ব্যতিক্ৰম নহয় আজি অখিল গগৈৰ মিয়া প্ৰতি অখিল গগৈ তেওঁ সংখ্যালঘু অঞ্চলত দিনে নিশাই পাৰ কৰিছে আনকি তেওঁ এনেকৈ কয় যে দিনৰ 12 বজাতো তেওঁ মছজিদত সোমাব পাৰে ৰাতি 12 বজাতো তেওঁ মছজিদত সোমাব পাৰে মাদ্ৰাসাত তেওঁ সোমাব পাৰে তেওঁ সভা সমিতি কৰিব পাৰে আনকি আজি তেওঁ খুব চৰাই প্ৰকাশ কৰিছে যে তেওঁ মিয়াৰ মাজত ষ্টাৰ কেম্পেইনাৰ তেওঁ নিজে কৈছে মই মিয়াৰ ষ্টাৰ কেম্পেইনাৰ তেওঁ নিজে কৈছে মই কংগ্ৰেছৰ সকলোতকৈ ডাঙৰ মই কেম্পেইনাৰ বুলি কৈছে আৰু কংগ্ৰেছৰ তেওঁ যি নিৰ্বাচনী ৰাজনীতি তাত তেওঁ সংখ্যালঘুৰ পতাকাখন তেওঁ আজি ধৰিব বুলি প্ৰকাশ কৰিছে হঠাৎ সংখ্যালঘু অঞ্চলত বা সংখ্যালঘুৰ প্ৰতি অখিল গগৈৰ ইমান দৰদ কিয় এইবাৰ শিৱসাগৰত অখিল গগৈৰ বিপদ আৰম্ভ হৈছে নেকি যাৰ কাৰণে সংখ্যালঘু অঞ্চলত অখিল গগৈয়ে এই মিয়া প্ৰতি দেখুৱাবলগীয়া হৈছে নেকি বা সংখ্যালঘু অঞ্চলত তেওঁ নিজৰ প্ৰভাৱ দেখুৱাবলগীয়া তেওঁ এটা পৰিস্থিতি আহি পৰিছে নেকি আজি আমি আলোচনা কৰিম আমাৰ লগত অখিল গগৈৰ এই ৰাজনীতিৰ আঁৰত আচলতে কি কাৰণ সকলোৱে জানে অখিল গগৈৰ ৰাজনীতি বেলেগ অখিল গগৈৰ কথা বেলেগ অখিল গগৈৰ কাম বেলেগ অখিল গগৈক আগতীয়াকৈ ভৱিষ্যতবাণী কৰাটো টান পুনৰ কৈছোঁ অসমৰ ৰাজনীতিত অখিল গগৈ এনে এটা চৰিত্ৰ যিটো চৰিত্ৰ তেওঁ কোৱাৰ কথাৰ লগত কামৰ মিল নাই কামৰ লগত তেওঁ কোৱা কথাৰ মিল নাই তেওঁৰ দিনৰ লগত ৰাতিৰ মিল নাই ৰাতিৰ লগত তেওঁৰ দিন মিল নাই গতিকে তেওঁ সদায় সুযোগ সন্ধানী ৰাজনৈতিক এটা চৰিত্ৰ হৈ আছে আৰু আজি এই চৰিত্ৰটোৱে অসমৰ ৰাজনীতি কোনফালে লৈ যাবলৈ আগবাঢ়িছে তাক লৈ আজি আলোচনা কৰিম আমাৰ লগত আছে দুজনকৈ প্ৰাক্তন বিধায়ক সৰব বিধায়ক এই সময়ত তেওঁলোকে নিজৰ ৰাজনীতিৰ সময়ত এতিয়াও তেওঁলোকৰ ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই ৰাজনীতি তেওঁলোকে ধৰি ৰাখিছে ৰাজনীতি এবাৰ কৰিব কিন্তু যি সময়ত তেওঁলোকে অসম বিধানসভাত আছিল সেই সময়ত অসম বিধানসভাত তেওঁলোকে উত্তপ্ত কৰি ৰাখিছিল মোৰ বাওঁফালে আছে ৰছুল হক বাহাদুৰ আপোনাক স্বাগতম জনাইছোঁ 2006 পৰা 11 লৈকে আপোনাৰ কাল আছিল সেই সময়ত মোৰ এতিয়াও মনত আছে যে বিধানসভাত আপুনি কিদৰে নিজৰ বক্তব্য আপুনি শক্তিশালী ভাষাৰে আপুনি প্ৰকাশ কৰিছিল ক'ব লাগিব সৰব বিধায়ক বুলি সেইকাৰণে মই কৈছোঁ আমাৰ লগত আন এজন আছে তেওঁ অসমৰ ৰাজনীতিৰ নিজকে সিংহ বুলি নিজে কয় আৰু সেই সময়ত সকলোৱে কৈছিল যে অসমৰ ৰাজনীতিৰ লায়ন বুলি কৈছিল কেতিয়া কৈছিল লায়ন বুলি লায়ন বুলি যে কৈছিল মনত আছে নে আপুনি কেতিয়া কৈছিল মনত আছেনে 2010 নেকি এইটো ৰাজ্যসভা নিৰ্বাচনৰ সময়ত আৰু এয়া আছে আব্দুল আজিজ ৰূপহী সমষ্টিৰ প্ৰাক্তন বিধায়ক অসমৰ ৰাজনীতিত আন এজন সৰব বিধায়ক আৰু এবাৰ আপোনাৰ ৰাজনীতি আকৌ আৰম্ভ হ'ব ক'ৰ পৰা হ'ব কেনেকৈ হ'ব আমি কথা পাতিম আপুনি ইউডিএফত এবাৰ যোগদান কৰিলে আগতে আপুনি অসম গণ পৰিষদৰ পৰা আপুনি বিধায়ক হৈছিল এবাৰ ইউডিএফলৈ আহিলে দুটা বিপৰীতমুখী দল কেনেকৈ আহিল কিয় আহিল আৰু আপুনি যোগদান কৰিয়ে কৈছে যে সামগ্ৰীত আপুনি খেলিব আৰু আপুনি লগতে কৈছে যে তানজিলৰ লগত মোৰ খেলা নহয় মোৰ খেলা হ'ব ৰকিবুল হুছেইনৰ লগত ৰকিবুল হুছেইনে তাৰ পৰা পদত্যাগ কৰক ইয়াত বিধায়ক তেওঁ নিৰ্বাচনত নামক বুলি কৈছে কৈছোঁ কিয় লাগে আপোনাৰ ৰকিবুল হুছেইনক আহিলে ভাল হয় বাচ্চা ল'ৰা মোৰো বয়স হৈছে মোতকৈতো ৰকিবুল হুছেইন বহুত সৰু তথাপিও তেখেত আহিলে অলপ খেলটো ভাল হয় এটা অখিল গগৈ যে মিয়াৰ মাজত সোমাইছে কৈছে মই মিয়াৰ ত্ৰাণকৰ্তা আৰে মিয়াৰ মাজতো শিখা শৰ্মা সোমাইছিল নহয় কোন শিখা শৰ্মা সোমাইছিল নহয় যোৱা পাৰ্লামেণ্ট এৰেষ্ট কৰিলে শিখা শৰ্মাই সোমাই পেলাই বা কি মিয়া প্ৰীতি দেখাইছে অখিল গগৈ শিখা শৰ্মা যেতিয়া ইলেকশ্যনত মিয়াই ভোট দিয়া নাই মিয়াৰ প্ৰতি কিমান বিহুদাকাৰ কৰিছে কিমান বেয়া কথা কৈছে অখিল গগৈ অহা নিৰ্বাচনত ষ্টাৰ্ট কমিনাৰ কাৰ হ'ব কংগ্ৰেছৰ হৈ হ'ব কংগ্ৰেছৰ তেনেহ'লে কেম্পেইন কৰক 2-এটা চিট যদি আনিব পাৰে ভাল কথা নিজৰ দলৰো হকচোন আৰু চিট যেতিয়া নাপাব তেতিয়াতো মিয়াক কিমান খালি পাৰিব অখিল গগৈয়ে আৰু অখিল গগৈৰ মিয়া প্ৰীতি মানুহে বিশ্বাস কৰিব লাগে অখিল গগৈ এখন মিয়া মহিলাক চুমা খাই আছে আৰু চুমা খোৱাটো বেলেগ কথা তাৰ এজন মানুহৰ চুমা খোৱাৰ যদি অভ্যাস থাকে সি য'তেৰে ত'তেই চুমা খাই দিয়ে অখিল গগৈ যেনেকুৱা মই শুনক মই কাৰো লগত হেণ্ডশ্বেক নকৰোঁ কোনো তিৰোতা মানুহৰ লগত মই আজিলৈকে হেণ্ডশ্বেক কৰা নাই নমস্কাৰ কৰোঁ কিন্তু কিছুমান মানুহ আছে দেখিলে হাতটো ভৰাই দিয়ে হেণ্ডশ্বেক কৰি দিয়ে সেইটো এজন মানুহৰ এটা অভ্যাস আছে নহয় অভ্যাস চুমা খাই থাকিব সি চুমা খাই থাকিব অৰ্থাৎ অখিল গগৈৰ চুমা খোৱা অভ্যাস আছে আপোনাৰ নিশ্চয় থাকিব লাগিব নহ'লে কেনেকৈ আজি অসমৰ ৰাজনীতিত মই চুমা খোৱা মানুহ দেখা নাই এই প্ৰথম দেখিলোঁ অখিল গগৈ চুমা খাই আছে ভাল পায় মিয়াই ভাল পাব অখিলক বেয়া পোৱাটো মই কোৱা নাই কিন্তু সেইবুলি যেনেকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে মিয়া মুছলমানে মোক কিডনী দিব কিন্তু ভোট নিদিয়ে কথাটো সঁচা কৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে মিয়া মুছলমানে মোৰ কাৰণে কিডনী দি দিব পাৰে কিন্তু ভোট নিদিব কাৰণ ভোটটো টেষ্ট কৰিছেতো লাষ্ট বাই ইলেকশ্যনৰ সামগ্ৰীত কিমান ভোট দিছে মিয়াই ভোট নিদিলে সামগ্ৰীৰ পৰা জিকিব পাৰিলে ডিপ্ল'ৰঞ্জন আহিব পাৰিলে হয় মিয়াৰ সব ভোট যদি ৰকিবুলৰ ল'ৰাক দিলে আহিব নোৱাৰে কি দিয়াৰ পিছত কি হৈছে তেখেতৰ নেতৃত্বত অসমত ভুল ৰুজাৰ চলি আছে মিয়া অঞ্চলত
অহা ইলেকশ্যনত ভোট দিব নেকি তেখেতে গৱেষণা কৰি কথাটো কৈছে এতিয়া অখিল গগৈ মিয়া মহিলাক যে তেওঁ মৰম কৰিছে চুমা এইটোতো এটা অভিনয় নাটক কৰি আছে নাটক অৰিজিনেল নহয় নহয় এইটো অৰিজিনেল নহয় অভিনয় ড্ৰামা কৰিছে নাটক কৰি আছে মুছলিমৰ মাজত গৈ মাইনৰিটিৰ মাজত গৈ এইটো কৰিছে যেতিয়া বল্ডাজাৰ চলাতে বল্ডাজাৰৰ আগত কিয় নোহোৱে মাইনৰিটি মুছলিম মানুহৰ প্ৰতি যদি ইমান দৰদ ভাঙি দিয়াৰ পিছতহে যায় 2-4 দিন পিছত মানুহখিনি যায় অলপ মানে এইটো কি কয় উচুটাই দিয়ে আপোনাৰ সমষ্টিটো কৰি আছে দেখোন আৰে আমাৰ এইফালে গৈছে তেখেতে ধুবুৰীত গৈছে ধুবুৰীৰ মানুহ হয় ইমান ৰেছপন্স কৰা নাই ধুবুৰীত তেনেকুৱা মিটিঙো কৰিব পৰা নাই তেনেকুৱা মানুহো হোৱা নাই আমাৰ ধুবুৰীৰ মানুহ এনেকুৱা মানুহ বুজি পায় যে এজন ব্যক্তি তেখেতৰ যদি লিডাৰশ্বিপ আছে উজনিত কিয় নকৰে ধুবুৰীত গৈছে ধুবুৰীত মিটিং কৰিছে মানুহ হোৱা নাই লাষ্ট টাইমে গুচি আহিলে গৰিবুৰত কৰিছিলে আজি মাইনৰিটি বেল্টত অখিলে মিটিং কৰিলে কি অখিলৰ কি পাৰফৰ্মেন্স আছে লাষ্ট 25 ইয়াৰ্স লাষ্ট 10 ইয়াৰ্স না 25 ইয়াৰ্সৰ কথাটো বাদ দিয়ক 25 ইয়াৰ্স আগতে কৃষক মূৰ্তি সংগ্ৰাম সমিতি যেতিয়া কৈছিল শিৱসাগৰত কোনে কৈছিল মিয়াক খেদ মিয়াক পেট এওঁৱে কৈছিল অখিল গগৈয়ে কৈছিল তেখেতে তেতিয়া হেৰি আছিল কৃষক মূৰ্তি সংগ্ৰাম সমিতি খেদা অভিযানটো এওঁ ষ্টাৰ্ট কৰিছে মই সেইকাৰণে কৈছো অখিল গগৈ হঠাতে মিয়া প্ৰীতিটো কিয় হৈছে এইটোতো ড্ৰামা এইটোতো হেৰি তেখেতে ক'ত এতিয়া চাওক তেখেতে মানে কিছুমান বস্তু আমাৰ উঠি অহা যিবিলাক ল'ৰা ছোৱালী ৰাজনীতি কৰিব বা যিকোনো যি কৰক তেওঁ কিছুমান বস্তু এনেকুৱা ট্ৰেইনিং দি আছে যে অসমৰ ৰাইজে হিন্দু মুছলিম বা মাইনৰিটি হওক যাতে শান্তিত থাকিব নোৱাৰে তেখেতৰ লেংগুৱেজবিলাক আপুনি চাবচোন বিহেভটো চাবচোন এইটোতো ফ'ল' কৰে না এজন বিধায়ক উঠি অহা ল'ৰা ছোৱালীবিলাকতো ফ'ল' কৰে না আজি মই যেতিয়া বিধায়ক আছিলোঁ বহুত মানুহে ফ'ল' কৰিছিল বহুত ষ্টুডেণ্টে ফ'ল' কৰিছিল যে ভৱিষ্যতে আমি পলিটিক্স কৰিম আমাৰ নিজৰ ঠাইত ডেভেলপ কৰিম আমাৰ অসমৰ উন্নতি কৰিম তেখেতে কেনেকুৱা লেংগুৱেজ কয় ফাৰ্ষ্ট আপুনি লেংগুৱেজটো ফ'ল' কৰকচোন তেখেতৰ আজি আমাৰ এইফালে গৌৰীপুৰত গৈছে এতিয়া চালমাৰাটো ৱাজেদাৰ সমষ্টি এইটো বীৰসিং বুলি কয় নতুনকৈ বীৰসিং নতুনকৈ বীৰসিং ডেলিমিটেশ্যনত বীৰসিং বুলি কয় তেখেতে 5 টাইম MLA ৱাজেদ আলী চৌধুৰী এওঁ যদি এৰি কৰি তেনেকুৱা মানুহ হ'লে তাৰ মানুহ কি তাতকৈ শিক্ষিত মানুহ নাই জ্ঞানী মানুহ নাই ৱাজেদক বাৰ ভোট দিয়ে মানেটো কি তাততো ঢেৰ শিক্ষিত মানুহ আছে ৱাজেদ তাতকৈ পইচাৱালা কোৱালিফাইড জ্ঞানী ব্যক্তি আমাৰ বীৰসিং আৰিত আছে এতিয়া মোৰ প্ৰশ্নটো হৈছে বিধানসভাত যে আজিকালি আমি দেখোঁ দুজনকে সুধিম প্ৰথম আপোনাকে সুধিছোঁ যে অখিল গগৈয়ে বিধানসভা অচল কৰি দিয়ে হুলস্থুল কৰে মানে বিধানসভাত মানে মানুহে চাবলৈ বেয়া পোৱা হৈছে আপোনাক মই কি ক'লো যে অসমৰ চিচুৱেশ্যন বেয়া কৰা নম্বৰ 1 ব্যক্তিজন এতিয়া চাওক আমি বিজেপিক আমি বেয়া বুলি কওঁ RSS এইটো কৰি আছে মুছলমানৰ ক্ষতি কৰিছে মাইনৰিটিৰ ক্ষতি কৰিছে বিজেপি RSSতকৈ ডেঞ্জাৰ হৈছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ ডাঙৰীয়া এতিয়া এটা কথা কওঁ খতৰনাক পয়জন আমাৰ মুছলমান মানুহৰ ভোটটো মুছলমান মানুহৰ ব্ৰেইন কেনেকৈ ৱাছ কৰিব পাৰে একচুৱেলি আমাৰ এইফালে মানুহ হৈছে কি মই ৱাজৰ সময় অনুষ্ঠিত গৈছে এদিন তেখেতে আজি আপুনি বিধায়ক থকালে অখিল গগৈ এইদৰে আজি মই কোৱাই নাই মোৰ পিছতহে পাৰিলেহেঁতেন আজি যিদৰে অচল কৰি দিয়ে হুলস্থুল কৰে মইতো সোমাবই নিদিলোঁ হয় মই ক'ত দিলোঁ হয় নিদিলেহেঁতেন নাই লোৱাৰ আছামত সোমাবই নোৱাৰে মাইনৰিটি চিটত সোমাবই নোৱাৰে মাইনৰিটি লিডাৰ নাই নেকি আমাৰ আজি আপুনি বিধায়ক থকা হ'লে অখিল গগৈ আজি যিবিলাক দেখি থাকোঁ উৎপাত আমি চাবলৈ আপুনি বন্ধ কৰিলেহেঁতেন নে বাধা দিলে মই আজি বিধায়ক থাকিলে অখিল গগৈ মোৰ সমষ্টিত যাবই নোৱাৰিলে হয় মোৰ কি কথা মুছলিম মাইনৰিটি সোমাবই নিদিলোঁ হয় কাৰণ কি কাৰণত যাব অখিল গগৈ আজি যিবিলাক লেংগুৱেজ ব্যৱহাৰ কৰি আছে এইবিলাক আমাৰ সমষ্টিত নচলে আমাৰ মুছলিম সমষ্টিত নচলে সমষ্টিত নচলে তেখেতে যিবিলাক লেংগুৱেজ কয় বৰ আমি বেয়া পাইছোঁ আমি বৰ বেয়া পাইছোঁ তেখেতে আমাৰ ল'ৰা ছোৱালীক বেয়া লেংগুৱেজ শিকাই আছে ঠিক আছে হ'ব মই আকৌ পাতিম আপোনাৰ সৈতে মানে অখিল গগৈয়ে বদৰুদ্দিন আজমল সম্পৰ্কে যিবিলাক কথা কৈছিল কংগ্ৰেছৰ সৈতে চামিল হ'বলৈ গৈছে কংগ্ৰেছক চামিল হ'ব লাগে আৰু হু আৰ ইউ তুমি এজন MLA মালিক তোমাৰ এজন MLA আৰু অখিল গগৈৰ এনেকৈ হিম্মত নাই যে উজনি সময়ত 5,000 মানুহ দি এটা সভা কৰা আজিলৈকে মই দেখা নাই কোনো TV ফুটেজ দেখা নাই খালি মিটিং কৰে আহি ক'ত সেই আমাৰ মাইনৰিটি এলেকাত ঠিক আছে হ'ব মই আকৌ পাতিম আমাৰ লগত আছে ধুবুৰীৰ পৰা নাজিমুল হক তেওঁ অখিল গগৈ পন্থী অখিল গগৈ সমৰ্থক নাজিমুল হক
অখিল গগৈৰে যি মিয়া প্ৰীতি হঠাৎ আৰম্ভ হৈছে আমি কথা পাতি আছোঁ আৰু অখিল গগৈ মিয়াৰ মাজত এইটো অভিনয় বা তেওঁ এই অখিল গগৈৰ এই মিয়াৰ মাজত নাটক কৰি থকা বুলি ইতিমধ্যে ৰচুল হক বাহাদুৰ আৰু আব্দুল আজিজ ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে অখিল গগৈৰ হঠাৎ এই মিয়া প্ৰীতি বা সংখ্যালঘুৰ প্ৰীতি কিয় নাজিমুল হক আচলতে কথাখিনি এনেকুৱা নহয় অখিল গগৈ অসমৰ এনে এজন ব্যক্তি ৰ'ব মই কি ৰ'ব লাগে ৰৈ আছোঁ ৰ'ব কি ৰম অখিল গগৈ এনে এজন ব্যক্তি অসমত বসবাস কৰা হিন্দু মুছলমান জৈন বৌদ্ধ খ্ৰীষ্টান সকলো নাগৰিককে সকলো ধৰ্মৰ গোষ্ঠীৰ মানুহকে অখিল গগৈ ভাল পায় অখিল গগৈ সেকুলাৰ গতিকে কোনোবা মানুহ আমি যে সংখ্যালঘুৰ মাজতে দেখি আছোঁ কোনোবা আৰু হঠাৎ গৈ উপস্থিত হৈছে অখিল গগৈ চুমা যাচিছে সাবত মাৰি ধৰিছে ৰাতি 12 বজাতো তেওঁ মছজিদত যাব পাৰোঁ মাদ্ৰাছা যাব পাৰোঁ এইবোৰ কথা কৈছে এই সংখ্যালঘু অঞ্চলৰ হঠাৎ তেওঁৰ মিটিং কিয় এই 4 বছৰ 4.5 বছৰ কি হ'ল তেওঁৰ মিটিংবোৰ কিয় নকৰিলে যদি ইমানে মৰম ইমানে যদি তেওঁৰ যদি ধৰ্ম নিৰপেক্ষ নিৰ্বাচনৰ আগমুহূৰ্তত হঠাৎ মৰমটো কিয় আহিল শুনক এগৰাকী মানুহৰ যেতিয়া ঘৰ বাৰী ভাঙি দিব উচ্ছেদ কৰিব সেই মানুহখিনি কান্দত ভাগি পৰে আৰু সেই মাত অখিল গগৈ যদি তাত যায় সেই মানুহবিলাক সেই মাকৰ বয়সৰ মাতৃ এজনে যদি কান্দত ভাগি পৰে তেওঁক হাঁপুৰি ধৰে হঠাৎ মৰম কিয় হঠাৎ এই সংখ্যালঘু প্ৰীতি কিয় সুধিছোঁ মই বিধায়ক তেওঁ নিজে একমাত্ৰ এজন সোঁফালেও নাই বাওঁফালেও নাই আগলৈও নাই পিছলৈও নাই যোৱাবাৰ তেওঁ কোনো ৰকম জিকি আহিলে এবাৰ শিৱসাগৰ তেওঁ জিকে নাই আজি নিজে কৈছে যদি চিম্পেথি নাই আজি অখিল গগৈ কৈছে যে যদি শিৱসাগৰ যদি মই হাৰোঁ যদি হৰুৱাই দিব সেইবুলি আজি তেওঁ কৈছে অৰ্থাৎ শিৱসাগৰ এৰি এইটো জিকাৰ কাৰণটো অসমৰ সকলো ৰাইজে জানে যে জেলত থকাৰ কাৰণে আজি অখিল গগৈ কৈছে মই যদি হাৰোঁ হাৰিম সেইটো কৈছে মই সেইকাৰণে আপোনাক সুধিছোঁ হঠাৎ শিৱসাগৰৰ পৰা গৈ এজনেই মানুহ মাত্ৰ এটা দল এজন বিধায়ক আৰু তেওঁ এতিয়া গৈ সংখ্যালঘু অঞ্চলত ঘূৰি ফুৰিছে তেওঁ আজি কৈছে ডিষ্ট্ৰিক্টত ঘূৰিব লাগিছিল নিজৰ সমষ্টিত ঘূৰিব লাগিছিল তেখেতক যে মানুহ ভোট দিছে শিৱসাগৰৰ ৰাইজে যে ভোট দি কৰাইছে জেলত থকাৰ কাৰণে তেখেতে কিমানটো জিপি ঘূৰিছে শিৱসাগৰ নিজৰ কেইটা ৱাৰ্ড ঘূৰিছে কেইজনৰ লগত হেৰি ৰাখিছে তেখেতে এইটো কৰা নাই তেখেতে এটাই খালি বস্তু আমিও জানো ঘূৰি আছে ঘূৰক তেখেতে ঘূৰি থাকিলে ঘূৰি আছে কিন্তু তেখেতে যে ভাষণ দিছে ঘূৰিছে কিছুমান উস্কনিমূলক ভাষণ দি আছে মই নাভাবোঁ সংখ্যালঘু অঞ্চলত যে ঘূৰি ফুৰিছে তেওঁৰ দলৰ পৰা কোনোবাই টিকট ল'বলৈও যে মানুহ আছে মই সেইটো নাভাবোঁ সংখ্যালঘু অঞ্চলত আছে জানো তেওঁ যে নামনি অসমত যে ঘূৰি ফুৰিছে ৰাইজৰ দলৰ কোন নেতা আছে টিকট লৈ থাকিব পাৰে কোনো মই নাজানো টিকটটো কাৰোবাক দিলে তেওঁ টিকটটো লৈ ল'ব মই কৈছোঁ জিকিব পৰা ৰাইজৰ দলৰ কোন নেতা বুলি এজন মানুহৰ নাম কওকচোন মোক কোনটো সমষ্টিত কোনজন মানুহ আছে জিকিব পৰা সংখ্যালঘু অঞ্চলৰ ৰাইজৰ দলৰ এটা সমষ্টিৰ এজন মানুহৰ নাম কওক তেনেকুৱা দেখা নাই আমাৰ এইফালে নাই দেখা মই সেইটোৱে কৈছোঁ নাই তেনেকুৱা নাই কিন্তু এওঁলোকৰ ভিতৰত হয়তো থাকিবও পাৰে এওঁলোকৰ ভিতৰৰ কথা এইটো সিহঁতৰ দলৰ কথা কিন্তু মই জানা মতে আমাৰ সম্ভাৱনা আপুনি দেখা পায় নাই সম্ভাৱনা আপুনি দেখা পায় এতিয়া কিন্তু সম্ভাৱনা আমি দেখা নাই নাই ৰায়হান উদ্দিন আছে আমাৰ লগত নগাঁৱৰ পৰা আবু ইউছুফ মহম্মদ ৰায়হান উদ্দিন আপোনাৰ কি বক্তব্য আবু ইউছুফ মহম্মদ ৰায়হান উদ্দিন নগাঁৱৰ পৰা ধন্যবাদ মই ইমান সময় যিখিনি কথা শুনা পালোঁ এটা বস্তুই দেখা পালোঁ যে সকলোৰে মূৰৰ কামৰণি হৈ পৰিছে নেকি অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলেই কি মেইন প্ৰত্যাহ্বান আমি তেওঁৰ অভিনয়টো আমি আচলতে হাস্যকৰ বুলি কৈছোঁ কামোৰ হৈ শুনক আবু ইউছুফ মহম্মদ ৰায়হান উদ্দিন আপোনাৰ লগত মোৰ এটা মিল আছে নামটো বৰ দীঘল আপোনাৰ আবু ইউছুফ মহম্মদ ৰায়হান উদ্দিন আপোনাৰ লগত মই এটা মিল পাইছোঁ মই আপোনাক সেই পুনৰ শুনিছোঁ যে আমাৰ কাৰণে কামোৰ হোৱা নাই অখিল গগৈ আমাৰ কথা হৈছে এজন মানুহে কিদৰে নিজৰ ৰূপ সলাব পাৰে ঘৰিয়ালৰ চকুপানী কেনেকৈ টুকিব পাৰে এইজন মানুহৰ এই মৰমবোৰ 4.5 বছৰ ক'লৈ গৈছিল হঠাৎ নিৰ্বাচন হোৱাৰ লগে লগে সংখ্যালঘু সাবত মাৰি ধৰা চুম্বন কৰা এইবোৰ নাটক কেমেৰাৰ আগত কিয় কেমেৰা বন্ধ হ'লেতো তেওঁৰ সকলো বন্ধ হৈ যায় কেমেৰা যেতিয়া বন্ধ হৈ যায় অখিল গগৈৰ সকলো অভিনয় বন্ধ হৈ যায় হয়নে আজিজ দা এজন MLA আবু ইউছুফ মহম্মদ ৰায়হান উদ্দিন কওক কিয় এই অভিনয় মানুহে কিমান বিশ্বাস কৰিব এই অভিনয় ঠিক আছে মানে
মানে কথা হ'ল যে অখিল গগৈ ডাঙৰীয়াই যিখিনি কৰি আছে কোনো হেৰিৰ কাৰণে কৰা নাই, দেখুৱাৰ কাৰণে কৰা নাই। কাৰণ এজন মানুহৰ যদি অন্তৰত সঁচাকৈ মানৱ দৰদী কিবা থাকে, মানৱ দৰদী যদি আপোনাৰ ভিতৰত থাকে তেতিয়াহে বাহিৰলৈ ওলাই আহে। আপুনি পাঁচটা কওক, পাঁচটা কথা কওক অখিল গগৈয়ে সংখ্যালঘু লোকৰ কাৰণে কৰা ভাল কাম পাঁচটা মোক কওক। কথা নহয় দেই, কাম বুলি নহয় কৈছোঁ। কৃষক কাম বুলি কৈছোঁ মই, কথা কোৱা নাই। সংগ্ৰাম সমিতি নেকি আছিল তেতিয়া নাই, starting ত আমি যেতিয়া সংখ্যালঘু তেতিয়া কি আৰু কৰিছিল এইটো কওক না। সংখ্যাগুৰু, মিয়া যিটো শিৱসাগৰত তেখেতে থকা exclusive অৱস্থাত জাতীয়তাবাদৰ মিয়াক পিটিলে, মিয়াক ৰাইজৰ পিটি দলৰ ফালিলে, মেইন আমাৰ কথা হ'ল মুছলমানৰ যে পিটি ফালিলে। inclusive তেতিয়া জাতীয়তাবাদ, ইয়াত সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই। সংখ্যালঘুৰ পৰা কেইজন বিধায়ক আছে ৰাইজৰ দলৰ? আজি যদি ৰাইজৰ দলৰ বিধায়ক আছে অখিল গগৈ ডাঙৰীয়া, তেওঁ সংখ্যাগুৰু সমষ্টিৰ পৰা জিকি আহিছে, এক নম্বৰ কথা। তো ৰাইজৰ দলৰ আদৰ্শ হ'ল ইনক্লুচিভ জাতীয়তাবাদ। আপোনালোকে যিখিনি টপিকছ উত্থাপন কৰি আছে, মই প্ৰতিটো পইণ্টতে এটা বস্তুই দেখা পাইছোঁ যে এক্সক্লুচিভ জাতীয়তাবাদ নহয়, তো মই exclusive মই জাতীয়তাবাদৰ মই কোনো স্পষ্ট কৰি দিছোঁ, সংজ্ঞা শুনক। ৰাইজৰ দলত মই নাই। ৰাজনীতিৰ নামত অভিনয়ৰ কথা কৈ আছোঁ। মানে অন্যায়ৰ আপুনি বিৰুদ্ধে শুনক, মানৱীয়তাৰ পক্ষত নিৰ্বাচনৰ তাৰিখ সদায় ঘোষণা অখিল কৰা গগৈ হওক, ডাঙৰীয়াই কথা ভোট কয়। হৈ যাওক, অখিল গগৈ সেই অঞ্চললৈ, তাৰপিছত ছমাহলৈ নাযায়, এবছৰলৈ নাযায়, দুবছৰলৈ নাযায়, 4 বছৰলৈ নাযায়, চেহেৰাই নাদেখায়, তাৰপিছত আকৌ যেতিয়া 4.5 বছৰ পাৰ হৈ যাব আকৌ যাব। আকৌ আহিব। আমি দেখিছোঁ কাৰণে কৈছোঁ। মই অভিনয়ৰ কথা কৈ আছোঁ। মই বাস্তৱ আৰু মই অভিনয় এই দুটা কথা মই কৈ আছোঁ। মই কেতিয়াও হিন্দুক ভাল পাব লাগে, মুছলমানক বেয়া পাব লাগে, মুছলমানক ভাল পাব লাগে, হিন্দুক বেয়া পাব লাগে, মই কোৱা নাই। ৰাজনীতিয়ে হৈছে সকলোকে লৈ আগবাঢ়ি যোৱা ৰাজনীতি। সেইটো হৈছে ৰাজনীতি বৃত্তিটোৱে এনেকুৱা, বা যদি সেৱাটোৱে এনেকুৱা, সকলোকে লৈ আগবাঢ়িব লাগিব। এটা সমষ্টিত সকলো থাকিব, সকলোকে লৈ আগবাঢ়িব লাগিব। শিৱসাগৰ সমষ্টিৰ পৰা ভোট লৈছে, শিৱসাগৰ সমষ্টিত কেইবাৰ ঘূৰিছে অখিল গগৈ? তেওঁৰ দায়িত্ব আছিল শিৱসাগৰ সমষ্টি। ঘূৰি ফুৰিছে দক্ষিণ শালমৰা। দক্ষিণ শালমৰাত টিকট পোৱা এজন মানুহ নাই ৰাইজৰ দলৰ। আজি অখিলে কৈছে মানে তেখেতে মানে খালি মাইনৰিটি বেল্টত ঘূৰি আছে কিয়? উজনি অসমত কিয় নকৰে? উজনি অসমত কিমান সমষ্টি আছে? আজি কংগ্ৰেছৰ লগত যদি লেট মি এলাউ টু স্পীক, মই ইমান সময় বহি আছোঁ, কথাবিলাক ময়ো অলপ কম নহয়। মানে কথাটো হ'ল কি, এইজন মানুহ এটা সমষ্টিৰ পৰা আহিছে। আজি যিয়ে গভৰ্ণমেণ্ট কৰক অসমত, ইয়াত তৰুণ গগৈ ল'ৰা গৌৰৱ গগৈ গভৰ্ণমেণ্ট কৰক, আকৌ হেৰি হেমন্ত বিশ্ব শৰ্মাই গভৰ্ণমেণ্ট কৰক। যোৱাবাৰ ইলেকশ্যনটো চলিছিল অসমত, মানে সোণোৱালৰ নেতৃত্বত গভৰ্ণমেণ্ট মানে ইলেকশ্যন চলিছিল। এইবাৰ চলিব আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত। অখিল গগৈ যেতিয়া MLA নাছিল, আজি এজন MLA হৈছে। কিন্তু আজি উজনি অসমত যিমান সমষ্টি আছে, প্ৰত্যেকটো সমষ্টিতে তেখেত খোপনি থকা উচিত আৰু তেখেতৰ মানুহ থকা উচিত। আৰু প্ৰত্যেকটো সমষ্টি কালি যদি কংগ্ৰেছৰ এলায়েন্স নহয়, তেখেতে ইচ্ছা কৰিলে চব সমষ্টিত টিকেট দিব পাৰিব। কিন্তু এনেকুৱা এটা ঘটনা আছে নেকি অখিল গগৈ? উজনি অসমত 10,000 মানুহ দি পেলাই এটা মিটিং কৰিছে, এটা কোৰেট মিটিং কৰিছে। তেনেকৈ মাইনৰিটি বেল্টত আহিলে অখিলক চাবৰ কাৰণে বহুত মানুহ আহে, এইটো আমি অস্বীকাৰ কৰি লাভ নাই। মিডিয়াই হাইলাইট কৰাৰ কাৰণেহে। নাই, অখিলক চাবৰ মিডিয়াই কাৰণে হাইলাইট মানুহ আহে। কৰিছে, মিডিয়াৰ আগত বহুত ধৰণৰ কথা মিডিয়াৰ আগত সেইটো নহয়, তেখেতক আহে, তেখেতে কথা বাৰ্তাও জনায়। আমাৰ চিফ মিনিষ্টাৰ যেনেকৈ ডেন্স মাৰি দিয়া সেই ডায়েছত তেখেতেও কৰে। গতিকে তেখেতৰ কথাবিলাক ঠিক আছে। জ্ঞানেন বৰ্মন আছে ক'বলৈ, এজন ব্যক্তি এতিয়াও কোৱা নাই। মিটিঙতো ধুবুৰীত বহুত মানুহ হৈছিল, কিন্তু তাৰ পিছতো 10 লাখ ভোটত হাৰিছে। এতিয়া আজি আব্দুল আজিজ ডাঙৰীয়া তেওঁ AIUDF-ত যোগদান কৰিছে। তেওঁ এজন সংগ্ৰামী মানুহ আছিল, তেওঁক আমি সন্মান জনাওঁ। কিন্তু কথা হ'ল আব্দুল আজিজ ডাঙৰীয়াৰ যিটো চিন্তাধাৰা, এইটো সম্পূৰ্ণৰূপে ভুল চিন্তাধাৰা, বিপথে মানে তেওঁৰ চিন্তাধাৰাটোৱে ভুলৰ চিন্তা। মোৰতো কেনেকৈ চিন্তা? মইতো ভুল কথা কোৱা নাই। তেখেতে মাইনৰিটি বেল্টত আহে, মানুহ হয়। তেখেতটো এজন MLA, কালি MLA আৰু 10টা বনাব পাৰিলে মোৰতো ভুল কেনেকৈ হ'ব? এই কথাটো শুদ্ধ কৰিব লাগিব। কিয় মই অখিল গগৈৰ বিৰুদ্ধে মই এনেকুৱা বেয়া কথা কোৱা নাই, যিটো ভুল বুলি ক'ব পাৰিব। অখিল গগৈক মই ৰেচপেক্ট দি কথা কৈছোঁ। শিকাহৰ পৰা কৈছিল, শিকাহৰ পৰা কৈছিল মুছলমান এলেকাত কিমান দৰা যেতিয়া MP ভোট নাপালে, শিকাহৰ পৰা কিমান বেয়া কথা কৈছে। অখিল গগৈ কালি ইলেকশ্যন এটাও চিট নাপায়, এটা চিট নাপায় মুছলমান বেল্টত। আমাৰ মানুহ ব্ৰহ্মপুত্ৰ নদীত পেলাই দিব কয়। ঠিক আছে, মই জ্ঞানেন বৰ্মনে নেতৃত্ব ৰাজনৈতিক দলটো ব্ৰহ্মপুত্ৰ নদীত পেলাই দিব লাগে। বিজেপি ব্ৰহ্মপুত্ৰ নদীত ইমান সহজ বিজেপি বা ঠিক আছে। আবু ইউছুফ মোহাম্মদ ৰাহানুদ্দিন আৰু আপুনি আব্দুল আজিজ, আপুনি আজিজ দা আকৌ আহিম বুলি ক'লো, আকৌ আহিম বুলি কৈছো। আপুনি ক'লে
মই কালি আহিছো আজিজ দা এক মিনিট সময় দিয়ক এজন সমাজৰ চিন্তা ঠিক আছে আবু ইউসুফ আপুনি মানে আবু ইউসুফ অপেক্ষা কৰক পিছিয়াৰ ভুল কথা আপুনি ভুল অপেক্ষা ক'ব কৰক নালাগে। আজিজ দা মই তেখেতক বন্ধ কৰিলোঁ আপুনি বন্ধ হওক নাজিমুল হক আপোনাৰ ওচৰলৈ আহিছোঁ ধুবুৰীৰ পৰা আপুনি আছে ধুবুৰীত অখিল মেজিকে কাম কৰিব বুলি আপুনি কিয় ভাবিলে ধুবুৰীত অখিল মেজিকে হঠাৎ কাম কৰিব বুলি আপুনি কিয় ভাবিলে য'ত দলৰ সংগঠন নাই কৰ্মী নাই নেতা নাই টিকট কোনে পাব আজিলৈকে ঠিক হোৱা নাই নাম পৰ্যন্ত এতিয়ালৈকে মানুহে জনা নাই হঠাৎ কোনোবা এজনক টিকট দি দিব পাৰে টিকট দিবলৈ মানুহৰ এজন মানুহ ওলাব লাগে টিকটটো দিব লাগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে কোনোবাইতো 100 ভোটো পায় কোনোবাই 1000 ভোটো পায় কোনোবাই কোনে তাতকৈ বেছি ভোট পায় হাৰে গতিকে তেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰা নকৰা একে কথা আপুনি কিয় ভাবিলে যে ধুবুৰীত অখিল মেজিক চলিব কোনে কওক, নাজিমুল কওক। কোনে কৈছে সংগঠন নাই ধুবুৰী জিলাখনত আজিৰ দিনত 70% মানুহ অখিল গগৈক ভাল পায় কিমান অখিল গগৈৰ সংগঠন নাই বুলি কোনে কৈছে কিমান মানুহে ভাল পায় ক'ত অখিল গগৈ ধুবুৰী জিলাত এতিয়া কিমান মানুহে ভাল পায় অখিল গগৈক ধুবুৰীত 70% মানুহ অখিল গগৈক ভাল পায় তেতিয়াহ'লে ভোট কৰিবই নালাগে 70% যদি ভোট পালে তেওঁ ধুবুৰী জিকিল জিলাত আজিৰ দিনত তেতিয়াহ'লে ভোট কিয় লাগে যদি 70% এক মিনিট নাজিবুল কোনে কৰিলে চেঞ্চাছ নাই এক মিনিট বৰ ভাল লাগিছে শুনি 70% মানুহে অখিল গগৈক সমৰ্থন কৰে তাৰমানে তাত অখিল গগৈৰ দলৰ পৰা যি উঠিব সকলো জিকিব 50% ভোটহে লাগে 50% নালাগে 30% ভোট পালেও মানুহে জিকে এতিয়া মোৰ কথা হ'ল এই চেঞ্চাছটো কোনে কৰিলে জৰীপটো কোনে কৰিলে শুনি আছো জৰীপটো কোনে কৰিলে শুনিছো কওক জৰীপটো কোনে কৰিলে 70% ধুবুৰী জিলাত যদি 70% মানুহ ভাল পায় কোনে কৰিলে কি কয় শুনো কোনে কৰিলে এতিয়া নাজিবুলে নুশুনাৰ ভাও ধৰিব চাব আপুনি এতিয়া কোনটো মিচিঙেৰে এতিয়া তেওঁ চাওক তেওঁ নুশুনাৰ ভাও ধৰিব এতিয়া মোৰ 18 বছৰৰ অভিজ্ঞতা আছে কোন সময়ত মানুহে নুশুনা হৈ যায় অখিল গগৈ কোন সময়ত বেছিকে শুনে এই অভিজ্ঞতা মোৰ 18 বছৰৰ আছে আজিৰ টেলিভিছনত অখিল গগৈয়ে ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰি নামনেৰ উজনি অসম 70% অখিল গগৈৰ প্ৰতি সমৰ্থক এই জৰীপটো কোনে কৰিলে নাজিমুল ডাঙৰীয়া নাজিমুল ডাঙৰীয়া হক ডাঙৰীয়া 70% সমৰ্থক অখিল গগৈৰ সৈতে আছে এই জৰীপটো কোনে কৰিলে অখিল গগৈ এজন সেকুলাৰ ব্যক্তি তেনে এই জৰীপটো কোনে কৰিলে এজন সেকুলাৰ ব্যক্তি অখিল গগৈ অসমত বসবাস কৰা নাজিমুল প্ৰতিজন জনগোষ্ঠী নাজিমুল গতিকে নাজিমুল আপুনি যদি নাজিমুল কওক শুনক যিখন মঞ্চত আপুনি বহি কথা কৈছে এইখন মঞ্চত মোৰ 18 বছৰৰ অভিজ্ঞতা আছে কোনে কেতিয়া নুশুনা হয় কোনে কেতিয়া বেছিকৈ শুনে মই সকলো বুজি পাওঁ মই কৰিলে মোক পেটলৈকে দেখা মানুহ এই মঞ্চত আপুনি মোক কওক কেতিয়া আপুনি নুশুনা হৈ যাব মই সেইটো আগতে ক'লোঁ আপুনি নুশুনা হৈ গ'ল কওক 70% জৰীপ কোনে কৰিলে অখিল গগৈ ভাল পোৱা জৰীপটো কোনে কৰিলে শুনক শুনি আছোঁ আজিৰ দিনত নামনিত অখিল গগৈ যেনেকৈ ভাল পায় উজনি অসমতো ভাল পায় গতিকে আমি ভাবোঁ অখিল গগৈ অসমৰ ৰাজনীতিত আজিৰ দিনত কি কয় নামনি যেনেকুৱা ভাল পায় অখিল উজনি অসমত ভাল পায় অখিল গগৈৰ মিটিংবিলাকৰ কাৰণে আমাৰ আজি বিজেপি চৰকাৰে 5000 মানুহ লৈ এটা মিটিং কৰি দেখাই দিয়ক নিজৰ সমষ্টিতে দেখাই অখিল গগৈৰ কি কয় নিজৰ সমষ্টিত নাজিমুল আপুনি সময় নষ্ট কৰি আছে আপুনি সময় নষ্ট কৰি আছে জ্ঞানেন বৰ্মনে শুনি আছেনে নাজিমুল আপুনি সময় নষ্ট কৰি আছে 70% উত্তৰ মই নাপালোঁ 70% সেইটো সমষ্টিত কিমান ধুবুৰীৰ সব চিটি অখিল গগৈয়ে পাব লাগিব ধুবুৰী ডিষ্ট্ৰিক্ট তেনে অখিল গগৈ কংগ্ৰেছৰ লগত এলায়েন্স কিয় কৰিব লাগে অখিলে নিজেইতো 126টা চিফ মিনিষ্টাৰ হ'ব পাৰে অখিলে হ'ব পাৰে ৰসুল্লা কওক আপুনি ধুবুৰীৰ মানুহ ধুবুৰী মানুহ আপুনি কি কয় ৰসুল ধুবুৰী মানুহ ধুবুৰী সম্পৰ্কে মোৰ জ্ঞান নাই আপোনাৰ আছে আপুনি ভয় খাইছে নেকি ধুবুৰী আপুনি ভয় দলৰ কোনো 70%
দিছে আৰে মইতো যোৱাকালি ধুবুৰীৰ পৰা আহিলোঁ গোটাই চৰ চাপৰি গোটাইখিনি ঘূৰি ফুৰি আহিলোঁ ৰাইজৰ দলতো তেনেকুৱা মই দেখা নাই কোনো এটা ৱাৰ্কাৰ ৰাইজৰ দলৰ কথা মোক কৈছে যে আপুনি ৰাইজৰ দল হেৰি আরে এইটো কংগ্ৰেছত জইন নকৰিলে হয় এই বাহাদুৰ চাহাব তেতিয়া হেৰিত জইন কৰিলে হয় অখিলৰ পাৰ্টিত জইন কৰিলে হয় আজি এপ্লাই তেওঁ অখিলৰ পাৰ্টিত কৰিলে হয় আজি কিয় সি কংগ্ৰেছত এপ্লাই কৰিছে তাত খেলা দুটা পাৰ্টিৰ ভিতৰত আপুনি মনত ৰাখিব কংগ্ৰেছ আৰু ইউডিএফ কংগ্ৰেছ আৰু ইউডিএফক বগাই যদি এইবাৰ ধুবুৰীৰ পৰা যিজন আহিব তাক মই নমস্কাৰ জনাম আৰু যদি অখিলৰ একটা মানুহ ধুবুৰীৰ পৰা ওলাই আহিব নোৱাৰে আহিলে কংগ্ৰেছ আহিব আহিলে ইউডিএফ আহিব কাৰণ দল মেটাৰটো বেলেগ ভালপোৱা মেটাৰটো বেলেগ কিন্তু কথা হ'ল অখিল গগৈ ডাঙৰীয়া ভালপোৱাৰ কথা এইটো ঠিক আছে ভালপোৱা ঠিক আছে এইটো ঠিক আছে অখিলক তো আমি সবেই মই একদম নিমন্ত্ৰণ দিম খানা চানা ভাল কৰি খুৱাই দিম ভালপোৱা ৰিলেশ্যন ঠিক আছে ঠিক আছে ওকে ক্ষেত্ৰত নকব দেই ঠিক আছে এইটো ক'লে হ'ল এইটো ক'লে হ'ল ভাল পায় জানে ইউডিএফক পতন চইজ যাব সবতকে বেছি মানে আক্ষেপ লাগিছে বা মোৰ বেয়া লাগিছে বহুত যে পুতৌ লাগিছে যে আব্দুল আজিজ ডাঙৰীয়া হেল্ল' শুনি আছো কওক কি ক'ব পাহৰি গ'ল নেকি আপুনি ডাঙৰীয়াই যিটো মানে মন্তব্য কৰিছে বা যিটো এটা প্লেটফৰ্ম আছিল আব্দুল আজিজ ডাঙৰীয়াৰ যিটো এটা প্লেটফৰ্ম আছিল আঞ্চলিকতাবাদ তো তেওঁ যিটো সংগ্ৰাম আছিল এই সংগ্ৰামৰ পথটোৰ পৰা আরে মোৰ কথা কি হৈছে why you are bothered about me মোৰ কনচাৰ্ন কি আহিব লাগে অখিলৰ কনচাৰ্ন চলি আছে মই ক'ত আহিছো মই নিজা এটা পাৰ্টিত আহিছো যি পাৰ্টিয়ে অসমৰ মুছলমানৰ কাৰণে ডাইৰেক্ট কথা ক'ব পাৰে বিপদ আপদত সহায় কৰিব পাৰে এই কেইদিনত কি হৈছে হবত নোবেল স্ট্যান্ডত পালু গৈছে কংগ্ৰেছ যোৱা নাই অখিল যোৱা নাই লুৰিনজ্যোতি যোৱা নাই কোনেও যোৱা নাই ইউডিএফৰ এমএলএ কেইটা গৈ এই মানুহকেইটা তাৰ পৰা উঠাই আনিছে আপোনালোকৰ কংগ্ৰেছ কিয় টাৰ্গেট কৰে আপুনি ৰাইজৰ দলৰ কথা কওক কংগ্ৰেছক আকৌ কিয় টাৰ্গেট কৰে ঠিক আছে তেখেতক ভাউলি কাটি মই ইউডিএফত আহিছো ইউডিএফক ফ্ৰী অভিনয় মোৰ মানুহখিনি ৰাজনীতি কৰিব যোৱা নাই ৰিকুলেশ্যনে কৈছে যে মোৰ কথা অধিকাৰ নাই আপুনি কিহৰ মুছলমানৰ কথা কৈ আছে কোনটো মুছলমানৰ কথা কৈ আছে কোনটো সংগ্ৰামৰ কথা কৈ আছে হেৰি কোন সংগ্ৰামটো কৰি চাইছো ৰাস্তাৰ কাষত নামাজ আমাৰ জানো নহয় 1980 পৰা মুভমেন্ট কৰিবলৈ আহি দেখিছো আমাৰ কাৰণে মাত কথা মানুহ কোন আছে আমি দেখিছো তো সংখ্যালঘু ছাত্ৰীসকলৰ বাহিৰে আমাৰ কাৰণে আন্দোলন কৰা কোনো সংগঠন আছে নেকি জমিয়ত উলামাৰ বাহিৰে আছে নেকি জমিয়ত উলামাৰ বাহিৰে আমাৰ সংগ্ৰাম কৰা মানুহ আছে কংগ্ৰেছৰ মাতে পাৱাৰ থাকিলে আজিজ দা এক মিনিট রসুল্লাহ মা আপনার চলকে আজিজ দা এক মিনিট আবু ইউসুফ আপুনি অপেক্ষা কৰক পিছিয়াৰ অপেক্ষা কৰক মই এটা কথা আপোনাক ক'লোঁ এই অখিল গগৈয়ে যে ইমান মানে বিৰোধীৰ মিত্ৰতাৰ নামত ইমান পানী ঘোলা কৰিছে ইমান বিৰোধীৰ মিত্ৰতাৰ নামত যে বিৰোধীক তেওঁ মই কওঁ যে এটা বিপদ সংকুল জেগালৈ তেওঁ ঠেলি দিছে এই অখিল গগৈৰ সৈতে আপোনালোকৰ মিত্ৰতা কিয় কৰে চাওক অখিল গগৈৰ লগত মিত্ৰতা কৰা নাই অখিল গগৈ এনেকুৱা এটা পজিশ্যন কৰি আছে মাইনৰিটি বেল্টবিলাকত গৈ মানে মুছলিম বুলি কোৱা নাই মাইনৰিটি নামনি অসমত এনেকুৱা এটা প্ৰেছাৰ কৰি আছে জানে যে নামনি অসমত এইবাৰ মানে কি কয় আমাৰ কংগ্ৰেছৰ ৰিজাল্টটো খুবেই ভাল এতিয়ালৈকে খুবেই ভাল পিছত কি হয় এতিয়াতো ইলেকশ্যন আহি পোৱা নাই চাওক ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘূৰি আছে কাৰণটো হৈছে যে তাতে মানুহখিনিৰ মাজত এনেকুৱা এটা বিভ্ৰান্ত সৃষ্টি কৰি দিয়ে যাতে মানে এইটো কি মজবুৰি হৈ যায় বাউণ্ড হৈ যায় কংগ্ৰেছে এলায়েন্স কৰাৰ কাৰণে নহ'লে কংগ্ৰেছৰ ভোটখিনি নষ্ট কৰি দিব তেখেতে এইটোৱে তাৰমানে আপোনালোকে বাধ্য হৈ এটা কৰিব নাই তেখেতে কৰাব বিচাৰি আছে কংগ্ৰেছে তেনেকুৱা নহয় কংগ্ৰেছে আজি এইটো কি দল আপুনি ভাল কৰি জানে কংগ্ৰেছে কি কৰা নাই কংগ্ৰেছে এইটো নতুন নহয় না ৰাইজৰ দলত 10-15 বছৰ হ'ল কংগ্ৰেছে আজি কিমান 6 বছৰ পুৰণা দল তেতিয়াহ'লে কৈ দিব লাগে মিত্ৰতা নকৰোঁ বুলি কিয় নকৰে এইটোতো কোৱা নাই ফাইনেলটো কোৱা নাই প্ৰেচিডেণ্টে কৈছে জানো প্ৰেচিডেণ্টেতো কোৱা নাই নহয় আলোচনা আপোনালোকেও কংগ্ৰেছ ৱেলকাম কৰিব কিন্তু ফাইনেলটো কৰা নাই এতিয়ালৈকে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া বা আমাৰ মাইনৰিটি লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়ালৈকে কোৱা নাই আলোচনা চবৰে লগত কৰিব পাৰে এইটো ৰাজনীতিক দল না যি মানুহে ক্ষতি কৰি থাকে সেই মানুহ কিয় লগত ৰাখে আপোনালোকে ক্ষতিটো কৰি আছে কৰাটো নাই তেখেতকতো দলতে নিমন্ত্ৰণ কৰি দিয়া নাই নহয়
আজিতো প্ৰেচিডেণ্ট কৈছে যে আমি একৰ ওপৰতো খেলিব পাৰোঁ। কৈছে আজি কৈছে আমাৰ প্ৰেচিডেণ্টে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে একৰ ওপৰতো খেলিব পাৰোঁ। তাৰ মানে কি? মোৰ কথাটো এনেকুৱা, গৌৰৱ গগৈ কিয় এনেকৈ কোৱা নাই যে আপুনি বহু পানী ঘোলা কৰিছে, আপোনাৰ কামে আমাক অসন্তুষ্ট কৰিছে, গতিকে আপোনাৰ সৈতে নাই নাই, গৌৰৱ গগৈ তেনেকুৱা ফেক্টৰ ভাবাই নাই। মই গৌৰৱ গগৈ বুলি কোৱা নাই, গৌৰৱ গগৈ কংগ্ৰেছে ফেক্টৰ ভাবাই নাই। আমাৰ তেখেতে যে ড্ৰামাবাজি কৰি আছে ৰাইজৰ, তেখেতে এটা প্ৰেচিডেণ্ট, অনাৰেবল প্ৰেচিডেণ্ট, ইমান ডাঙৰ পাৰ্টিৰ প্ৰেচিডেণ্ট, এটা MP, আৰু অখিল গগৈ হৈছে এটা বিধায়ক। তেখেতে যে সমষ্টিত মুছলিম মানুহ, আমাৰ এটা কি মাইনৰিটি মানুহ, আপুনি কি ভাবে অখিলে আপোনালোকক সহায় কৰিব নে বিপদত পেলাব? আপুনি কি ভাবে তেখেতে নষ্ট কৰি আছে ব্যক্তিগতভাৱে? অসমৰ পজিশ্যনখিনি ইলেকশ্যন শান্তিপূৰ্ণভাৱে, আমি এটা ইলেকশ্যন মানে কি, ইলেকশ্যন যেনেকুৱা আমাৰ যে এটা ফেষ্টিভেল হয়, পূজা হওক, ঈদ হওক, বিহু হওক, আমি তেনেকুৱা বিচাৰি আছোঁ যে নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ লগে লগে যে এইটো আমাক ফেষ্টিভেল টাইপ লাগে। আমি উইলিংলি জ্ঞান পাইছোঁ নাই? নাই, অখিল গগৈতো কৈ আছে তেওঁ আচল কেম্পেইনাৰ হ'ব মাইনৰিটি বেল্টত কংগ্ৰেছৰ হৈ। এইটো ভুল কথা। এলায়েন্স হোৱা আপুনি নাই। ইমান জ্ঞানী মানুহ নাই, হোৱা চাওক, এইটো চাওক, এটা XMLA। চাওক, আপুনি তেখেতৰ এলায়েন্স star হোৱা নাই। campaigner বুলি নাই, নাই, নক'ব। নাই, 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 না, মই- আজি তেওঁ কৈছে তেখেতে ক'ব পাৰে। তেওঁ- তেখেতে আৰু চিফ অখিলে- মিনিষ্টাৰ হ'ম বুলিও কয়। অহো। এবাৰ কৈছিল মই চিফ মিনিষ্টাৰ এইটো- হ'লে এইটো- এইটো- বৰ্তমানৰ এইটো চিফ দলৰ মিনিষ্টাৰ কথা হেমন্ত নহয়। বিশ্ব শৰ্মাক এইটো মই 100 বাৰ লেংটা অখিল কৰাম, দিয়াৰ কথা। 100 বাৰ অখিল ফাঁচি গগৈৰ দিম। কথা। তেখেতে কৈ আছে কিন্তু এলায়েন্সটো হোৱা নাই, সেইটো কথা মই এলায়েন্সৰ কৈছোঁ। কথা আহাই নাই। ঠিক আছে, আলোচনা। মই আৰু এটা বিৰতি এলায়েন্স লৈ লওঁ। হোৱাৰ পিছত তেখেতে মাইনৰিটি বেল্টত ষ্টাৰ কেম্পেইনাৰ হ'ব কিয়? কংগ্ৰেছৰ ভিতৰত তেনেকুৱা মানুহ নাই নেকি? মুছলমান কংগ্ৰেছত মানুহ নাই আছে। এক চেম্বাৰ আছে, নাই, নাই, আমাৰ আজি minority top আপোনালোকে leader বিৰতি আছে। লৈ লওঁ, তুমি দীঘলকৈ পাতিম। কওক, ৰচুল, এটা বিৰতি লৈ লওঁ, তাৰপিছত কওক, পাতিম। কওক, কওক। এটা বিৰতি লৈ লৈছোঁ, তাৰপিছত আমি পুনৰ পাতিম অখিল গগৈৰ আহি থকা যি দিনত কি কাম হ'ব পাৰে আৰু এই কামক আজিৰ যায় কিদৰে প্ৰত্যুত্তৰ দিব। ৰচুল হক বাহাদুৰে তেখেতৰ লগত যি মিত্ৰতা কৈছে যে ক্ষতি কৰিব, এই মিত্ৰতা তেখেতৰ ভাষাত এই কংগ্ৰেছৰ বাবে এই মিত্ৰতাৰ কোনো প্ৰয়োজন নাই। তেনেহ'লে অখিল গগৈৰ সৈতে মিত্ৰতাৰ নাটকখন কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ কেতিয়া বন্ধ হ'ব? আব্দুল আজিজ দা, আপুনি এবাৰ চামগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। আপুনি কৈছে যে ৰকিবুল হুছেইনৰ লগত মই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। যদিহে কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মাজত মিত্ৰতা হয়, তেনেহ'লে চামগুৰি সমষ্টিত অখিল গগৈ আহিব, আহি আপোনাৰ বিৰুদ্ধে কথা ক'ব। আপুনি চামগুৰি সমষ্টিত প্ৰচাৰ কিদৰে চলাব? চাওক, অখিল গগৈ আহক আৰু ৰুলিনজ্যোতি গগৈ আহক, কোন আহিব নাই, সেই সমষ্টিটো কংগ্ৰেছৰ কাৰণে ৰকিবুল হুছেইনে চাফিচিয়েণ্ট। এইবিলাক মানুহক কিয় ধাৰ কৰিব? এইবিলাক মানুহ ধাৰ কৰাৰ দৰকাৰ। আৰু অখিল গগৈ গ'লে বৰ কি কৰিব পাৰিব? অখিল গগৈ হওক, ৰুলিনজ্যোতি হওক, গৌৰৱ গগৈ আহিবতো, যেতিয়া তঞ্জিল উঠিব আহিব, আহক। মইতো সেইটো বাধা দিয়া নাই, কিন্তু মোৰ প্ৰশ্নটো হ'ল কি, আজি মই কওঁ, মই অলপ আগত টিভি ফুটেজ দেখিছোঁ, এই অখিল গগৈয়ে কৈ আছে বিজেপি আৰু UDF-ক ব্ৰহ্মপুত্ৰ নদীত পেলাই দিব লাগে। বদৰুদ্দিন আজমলৰ পাৰ্টিটো ব্ৰহ্মপুত্ৰ নদীত পেলাই দিলে, বিজেপিকো পাৰ্টিত পেলাই দিয়ে। শুনক, এটা দলত অখিলৰ দলকো মই ৰেচপেক্ট কৰি কথা ক'ম। অখিল এজন MLA হ'ল, তাৰ না, না, দলৰ সভাপতি, সন্মানীয় সভাপতি। respect কৰি দিম। তেখেতে যিটো কিন্তু কোকৰাঝাৰত যিটো ভাষণ লাগিছিল, এই দলটোক Honorable আৰু আমাৰ CM ৰ against-ত, আজমল পিছফালে- পাৰ্টিক পেলাই দিব। মই এই দলত নাছিলোঁ ইমান দিন। মই যদি ষ্টাৰ্টিঙৰ পৰা এইটো দলত থাকিলে হয়, মই স্প'ক্সমেন হয়, অখিলৰ প্ৰত্যেকটো কথাৰ মই জবাব দিলোঁ হয়। ইমান সহজ নহয়। বদৰুদ্দিন আজমল গেলা পচা মানুহ নহয়, তিনিবাৰ বিধায়ক পাৰ্লামেণ্টত গৈছে, MP হৈছে। তাৰপিছত তাৰ দলত 3টা MP হৈছে, 18জন MLA হৈছে, প্ৰথমে 10জন হৈছে, এতিয়া 14জন বিধায়ক আছে। অখিল গগৈ আপুনি এজন বিধায়ক, তাৰ শিৱসাগৰৰ পৰা আহিছে, এতিয়া মাইনৰিটি বেল্টত ইমান ঘূৰা-ঘূৰি কৰিছে। ইয়াততো আজমল চাপ আছে, ইয়াত কংগ্ৰেছ আছে, দুটা পাৰ্টি আছে, ইয়াত খেলা হ'ব কংগ্ৰেছ আৰু UDF-ৰ। বাকী কোনো দলৰ খেলা ইয়াত নহয়। হয় সবকেইটা চিট আমি UDF-এ ল'ম, নহ'লে কংগ্ৰেছে ল'ব। কংগ্ৰেছে কিন্তু ল'ব। ইয়াত খেলা হ'ব দুইটা পাৰ্টিৰ দুটা দলৰ মাজত। UDF ইয়াত- আৰু ইয়াত কোনো কংগ্ৰেছ। চিনেই নাই। ইয়াত ৰাইজৰ দলৰ কোনো চিনেই নাই। কালি কংগ্ৰেছৰ লগত অখিল গগৈ ক'লে? এলায়েন্স নকৰি যিটো কথা এলায়েন্স ক'লে। নকৰি মই আহ্বান জনাইছোঁ, অখিল গগৈয়ে নিজৰ সমষ্টি শিৱসাগৰত জিকা হওক। প্ৰত্যেকটো মাইনৰিটি বেল্টত এটা কেণ্ডিডেট দিয়ক। অখিল গগৈৰ কিমান দম আছে, বদৰুদ্দিন আজমলৰ কিমান দম আছে, মই দলত সোমাইছোঁ, মোৰ কিমান দম আছে, অহা নিৰ্বাচনত দেখুৱাই দিম মাইনৰিটি বেল্টত। ঠিক আছে, হ'ব। ৰচুল হক বাহাদুৰ, এইবাৰ অখিল গগৈক আপোনালোকে কেইটা সমষ্টি এৰি দিব? নাই নাই, তেনেকুৱাটো চাওক, এইটোতো বহুত হাই লেভেলৰ কথা। মইতো তলৰ খবৰ মানুহ, মইতো এটা ৱাৰ্কাৰ। XML হ'ব বাৰু, বহুত তলৰ মানুহ। দুপৰীয়াটো আপুনি খেলিব কংগ্ৰেছৰ হৈ? কংগ্ৰেছৰ পৰা বিচাৰিছে, প্ৰাৰ্থিত্ব বিচাৰিছে, বিচাৰিছোঁ যে প্ৰাৰ্থিত্ব কংগ্ৰেছে ডিচাইড বিচাৰিছে। কৰিব যে চান্স অফ ছাকচেছ যদি ৰচুল বাহাদুৰৰ আছে, নিশ্চয় বিবেচনা কৰিব। আৰু বেলেগো বিচাৰিছে নেকি? আৰু বহুত আছে, তেনেকুৱা বহুত আছে, বহুত বিচাৰিছে। মানে আপোনাৰ প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ লগত হ'ব নেকি? কোনে ৰচুল হক বাহাদুৰক বঞ্চিত কৰি কোনোবাই পাব পাৰে? নাই, এইটোতো হাইকমাণ্ডে ফাইনেল কৰে।
এটা হাইকমাণ্ড আছে যিহেতু এটা ওপৰত কমিটি আছে না এইটো কোনো পাৰ্টিৰ এইটো- কৰিব নোৱাৰে। এইটো- ময়ো কালি এইটো- এইটো- ক'ব এইটো নোৱাৰিম। এতিয়া আজিজ দাও নিজেও ক'ব নোৱাৰে যে সামগ্ৰী ফাইনেল Final। ময়ো ক'ব নোৱাৰো ধুবুৰী ফাইনেল কিন্তু আশা এইটো আশা মোক এইটো- দেখিলে মই জিকিব পাৰে এইটো মোৰ এটা সুবিধা আছে কি বদৰুদ্দি আজমল চাহাবেই মোৰ কাৰণে ফাইনেল। কিন্তু ইয়াত মই ৰাজ্যৰ দলৰ কথা কৈছো যে ৰাজ্যৰ আমি দল দিল্লীত যাব নালাগে, এওঁলোক দিল্লীত যাব লাগিব। আমাৰ কাৰণে আপোনাক টিকট বিচাৰোঁতে ধন দিবলগীয়া হৈছে স্থিতি হ'ব। টিকট বিচাৰোঁতে এইটো কংগ্ৰেছৰ যিটো চিষ্টেম নিয়ম দলৰ কিমান? যিটো চিষ্টেম 1 লাখ টকা নিয়ে? নাই নাই কিমান? 50,000 এমপি 50,000 আছিল 1 লাখ এমপিটো মই বিচাৰিছিলো 50,000 আমাৰো 50,000 হা কিন্তু দলে ৰকিবুল হুছেইনক দিছিলে তেখেতে 10 লাখ ভোটত জিকিছে এই 50,000 দিব লাগে নে আৰু বেলেগ মানুহকো দিব লাগে টকা? নাই 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 তেনেকুৱা নহয় এইটো বিলাকতো উৰা বাতৰি এইবিলাক কি এইবিলাকতো হয়? বহুত উৰা বাতৰি ইউডিএফৰো কথা কয় বিজেপিৰো কথা কয় না সব পাৰ্টিৰ সব দলৰ কথা কয় এইটো নহয় এইটো ঠিক আছে, সঁচা এতিয়া কথা। কওক। উপযুক্ত ব্যক্তিকে কংগ্ৰেছ টিকেট দিয়ে জিকা এতিয়া আৰু Chance of ধুবুৰীৰ success। পৰা নাজিমুল হকে বিচাৰিছে নহয় টিকট? নাজিমুল হক আপুনি বিচাৰিছে নেকি ৰাজ্যৰ দলৰ টিকট ধুবুৰীত? আপুনি যে কৈছিলে বহু মানুহ আছে, ৰাজ্যৰ দলৰ টিকট আপুনি পাব নেকি ধুবুৰীত? আমাৰ মই যিটো কৃষক সংগ্ৰামতি কৰি আছো মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয় হা। গতিকে মই এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত লোৱা নাই কিন্তু আমাৰ দলৰ যি মুৰব্বী খেলিব নাই অখিল কোনোবাই? ডাঙৰীয়া, আপুনি খেলিব নে কোনে তেখেতে খেলিব? চাই চিতি আছে তেখেতে না খেলি বহুত আছে আমাৰ বিশিঙত আছে বিশিং সমষ্টি আপোনাৰ গৰুব সমষ্টি বিলিচিপাৰা সমষ্টি না ধুবুৰী সমষ্টি, ধুবুৰী আমাৰ কেণ্ডিডেট আছে অৰ্গেনাইজ নাই গতিকে Organization নাই। এইবাৰ নাই, নাই, আপোনালোকে দে ধুবুৰীত আপোনালোকৰ ধুবুৰী আমাৰ আছে কোন আছে ধুবুৰীত? নামটো কওক। গতিকে ধুবুৰী আমালোকৰ প্ৰাৰ্থী আছে কোন আছে নামটো কওক। আতিকুৰ ৰহমান এডভকেট অঁ তেখেতে খেলিব বুলি কৈছে তেনেহ'লে আতিকুৰ ৰসুল্লা না, 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 না। তেনেহ'লে এওঁ কথাটো ভুল কৈছে হ্যাঁ। মানে এওঁ ভুল ক'লে নে মই ভুল ক'লে এইটো নাজানো হ্যাঁ। তেখেতক মই বেজ্জতি কৰিব বিচৰা নাই নাই, নাই, মই সেইটো কিন্তু কোৱা নাই। অখিল গগৈ যে কিন্তু বেলেগ এটা ল'ৰাৰ লগত লগ কৰিছিলে হ্যাঁ। এইখিনি জানো এটা সৰু ল'ৰা টিকট দিম বুলি। মানে ই কৈছে যে মোক টিকেট দিব নাই, আপোনাৰ প্ৰতি উপদেশ এটা আছে মোৰ, এটা ছাজেশ্যন বুলি কওক, এডভাইচ বুলি মই নকওঁ, ছাজেশ্যন। কওক। এডভাইচ আৰু ছাজেশ্যনৰ মাজত পাৰ্থক্য আছে। আছে আছে যদি ৰ'ব টিকট বিচাৰিব পাৰে ৰ'ব ৰচুল হক টিকট বাহাদুৰ বিচাৰিব পাৰে, আগৰ সেইটো বেলেগ কথা। প্ৰাক্তন বিধায়ক, মই তেওঁক ভালকৈ জানো, তেওঁৰ প্ৰতি মোৰ সন্মান আছে। আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, মোৰ ছাজেশ্যন নট মাই এডভাইচ। কওক, কওক। যদিহে ধুবুৰীত আপুনি টিকট লয়, যদিহে এই যে নাম ক'লে, কি নাম ক'লে, ধুবুৰী সমষ্টিত ৰাজ্যৰ মই দলৰ চিনি নাপাওঁ মই নাপাওঁ, এডভোকেট এডভোকেট তেওঁ হ'ব যদি- পাৰে, হ'ব তেওঁ পাৰে। যদি টিকট পায়, মই ভাবিম কংগ্ৰেছত আপোনাৰ পৰা আৰম্ভ হ'ব লাগে, অখিল গগৈৰ সৈতে আপোনালোকৰ দলৰ মিত্ৰতা হ'ব নালাগে বুলি আপোনাৰ পৰা আৰম্ভ হ'ব লাগে। চাওক আপুনি মঞ্চত বহি আছে, শুনক, তেওঁ মঞ্চত বহি আছে, তেওঁ যদি কয় যে এডভোকেট so and so will get ticket from তেখেতক ৰাজ্যৰ সুধকচোন দল, বাহাদুৰে কংগ্ৰেছৰ টিকেট লৈ গ'লে জিকিব নে নাই তেখেতক সোধক নাই মই সেইটো ক'ম বাৰু, কিন্তু মই কৈছোঁ তেওঁ যদি কয় so and so advocate will get the ticket from ধুবুৰী কনষ্টিটুৱেঞ্চি, তেনেহ'লে মই কওঁ যে আপোনাক তেওঁ অসন্মান কৰিছে। যদি মিত্ৰতাৰ কথা পাতি আছে আপোনালোকে, মই ভাবোঁ আপোনাৰ পৰা আৰম্ভ হ'ব লাগে যে কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ দলের মিত্ৰতা সিদ্ধান্ত তো মানিব লাগিব আপনার এডভাইসটো ঠিক আছে রাইট দলের সিদ্ধান্ত দলে যাক টিকিট দিয়ে মানি ল'ব লাগিব আৰু দলৰ লগত থাকি দলক জিকাই আনিব লাগিব এইটো হৈছে দলৰ কৰ্মী আমি তো দলৰ কাপোৰ কৰ্মী উৰ্ধতম মহলে এইটো হৈছে শৃংখলা। এলায়েন্সৰ এইটো হৈছে- কথাটো যে ওপৰত নাই, এইটো হৈছে শৃংখলা। নাজিমুল হক, এইটো হৈছে শৃংখলা। আজি ৰচুল হক বাহাদুৰে কোৱা নাই যে তেওঁ পাব নে নাপাব, তেওঁ কৈছে হাইকমাণ্ড, আৰু আপুনি কৈছে যে এজন এডভোকেটৰ নাম ক'লে তেওঁ টিকট পাব বুলি ক'লে। এইটো মিত্ৰতা এনেকৈ নহয়, এনেকৈ মিত্ৰতা নহয়, এনেকৈ মিত্ৰতা পাব নহয়। বুলি কোৱা নাই আপোনালোকে দাবীদাৰ- আপোনালোকে দাবীদাৰ- এলায়েন্সৰ দাবী- ধৰ্ম প্ৰথম প্ৰাথমিক দাবী কৰিছে, প্ৰাথমিক ধৰ্মটো দাবী মানক, কৰিছে। প্ৰাথমিক দাবী ধৰ্মটো কৰিছে। আপোনালোকে মানক। আজি আজি শুনক, মই ৰচুল শুনক। হক বাহাদুৰ, তেওঁ দাবী প্ৰাক্তন কৰিব বিধায়ক, পাৰে। তেওঁক মই বাৰে বাৰে এতিয়া- শুনিছোঁ এতিয়া- আপোনালোকে আগত মই এমএলএ হৈছো দেই আগত এমএলএ হৈছে, আগত এমএলএ হৈছো মই তেওঁক বাৰে বাৰে তেওঁক মই বাৰে চিনিয়ৰ চিনিয়ৰ শুনক, মই তেওঁক বাৰে বাৰে শুনক, শুনিছোঁ না, শুনক শিষ্টাচাৰ, ৰাজনৈতিক দাবী কৰিব শিষ্টাচাৰ পাৰে। না, শুনক ৰাজনৈতিক দাবী কৰিব শিষ্টাচাৰটো পাৰে। শুনক, এলায়েন্সটো- ৰাজনৈতিক শিষ্টাচাৰটো বুজি লওক না, ৰাজনৈতিক শিষ্টাচাৰটো বুজি লওক। দাবী কৰিব পাৰে। আপোনালোকে কি ক'ব লাগে? নাজিমুল হক কি ক'ব লাগিছিল? হয়, আমাৰ মানুহ আছে, তেওঁলোকে চেষ্টা কৰি আছে, আগতে মিত্ৰতা ঠিক হ'ব, যদিহে ধুবুৰী সমষ্টি আমি পাওঁ আমি টিকট দিম, যদিহে ধুবুৰী সমষ্টি কংগ্ৰেছে পায় কংগ্ৰেছে টিকট দিব। সেইটো হৈছে ৰাজনৈতিক শিষ্টাচাৰ। নাজিমুল হক শিকি লওক মোৰ পৰা, নাজিমুল হক মোৰ পৰা শিকি লওক। মোৰ বাক্যটো আপুনি শুনি লওক। প্ৰথম ক'ব লাগিছিল যদিহে মিত্ৰতা হয়, কংগ্ৰেছে যদি এই ধুবুৰী সমষ্টি পায় তেওঁলোকে দিব, যদি আমি পাওঁ আমি দিম, আমাৰো মানুহ আছে, আৰু আপোনাৰ লগত বহি থকা ৰচুল হক বাহাদুৰ ডাঙৰীয়াও আছে। সেইটো হৈছে ৰাজনৈতিক শিষ্টাচাৰ। মই ভুল কৈছোঁ নেকি? মই ভুল কৈছোঁ নেকি? দলে যাক দিব সেইটো কৈছোঁ। মইতো কোৱা নাই মোক দিব বুলি মই এইটো এলায়েন্সত কৈছোঁ গ'লে সিহঁতে যে কাক seat দিয়ে নাক দিয়ে sharing। আচ্ছা শুনক, না মই কৈছোঁ কি জানে, মই কৈছোঁ যে টিকেটৰ দাবীদাৰ আছে, কিন্তু টিকেট দিয়াটোতো বেলেগ কথা। এতিয়া চিট শ্বেয়াৰিং হোৱা নাই। চিট শ্বেয়াৰিং হ'লেহে
আমি ক'ব পাৰিম কাক দিব সেইটোৱে ঠিকেই কৈছে, seat sharing হোৱা। দাবীদাৰ থকাটো বেয়া কথা নহয়। কেইটা সমষ্টি মই এই বিচাৰিছে কথাখিনি কৈছো। ঠিক আছে কেইটা সমষ্টি বিচাৰিছে ৰাইজৰ দলে হোৱা নাই কেইটা এতিয়ালৈকে। সমষ্টি বিচাৰিব কেইটা সমষ্টি নাজিবুল আমি- কেইটা সমষ্টি আমি এতিয়া 20টা সমূহ কেইটা এতিয়া দলৰ সুপ্ৰিমে কোৱা মতে 20টা সমষ্টি বিচাৰিছে। আপুনি একো নাজানে শুনক 20খন সমষ্টি একো নাজানে আপুনি শুনক বিচাৰিছো। আপুনি ডিষ্ট্ৰিক্ট সভাপতি বুলি কৈছে আপুনি একো নাজানে আজি আপোনালোকৰ ৰাজ্যিক সভাপতি অখিল গগৈ কি কৈছে জানে সংখ্যালঘু সমাজে এটা দুটা পালেও আমি সন্তুষ্ট থাকিম শুনি লওক আপুনি আপডেট নহয় আপুনি তথ্য আপুনি শেহতীয়া তথ্য আপোনাৰ লগত নাই নহয় শুনি লওক কম জানো আপুনি কথাটো শুনিব নিবিচাৰে ইয়াৰ আগতে ৰাজনৈতিক শিষ্টাচাৰৰ কথা ক'লো তুমি শিকিব লাগে ৰাজনীতিলৈ আহিছে আজি এইটো কথা আপুনি আপোনালোকৰ তথ্য নাই আজি আপোনালোকৰ সভাপতি অখিল গগৈ কৈছে সংখ্যালঘু সমষ্টিত আমাক যদি এটা দুটাও দিয়ে আমি সন্তুষ্ট থাকিম মই কৃষক মুক্তিৰ মানুহে আপুনি শুনি লওক আপুনি ৰাইজৰ দলৰ অখিল গগৈক প্ৰতিনিধিত্ব কৰিব হৈছে নহয় অখিল গগৈ কোৱা কথা আপোনাৰ আজি তথ্য থাকিব লাগিব শেহতীয়া অখিল গগৈয়ে কৈছে আমি সংখ্যালঘু অঞ্চলৰ এটা দুটা সমষ্টি পালে আমি সন্তুষ্ট হৈ থাকিম মই কৃষক মুক্তি শুনক দাদা শুনক আপুনি অখিল গগৈৰ ৰাজনৈতিক আপুনি যাত্ৰাৰ আজি প্ৰতিনিধিত্ব কৰি মোৰ অনুষ্ঠানত আছে অখিল গগৈ আজি কি কৈছে আপুনি সেইটোকে নাজানে এতিয়া আপুনি মূৰ পুলকা মাৰিছে মই কৃষক মুক্তি কিয় এতিয়া আপুনি মূৰ পুলকা মাৰিছে পলাবলৈ চেষ্টা কৰিছে মই কৃষক মই কৃষক মুক্তিৰ মানুহে কিয় পলাবলৈ চেষ্টা কৰিছে ৰাইজৰ দলৰ কথা ৰাইজৰ দলে কোৱা নাই জানো অখিল গগৈৰ ঠিক হোৱা নাই নাই অখিল গগৈ আজি কি ক'লে তেওঁ সেইটোৱে নাজানে তেওঁ কৈছে 25টা সমষ্টি নহয় 25টা 20টা নহয় 20টা তেওঁ কৈছে শুনি লওক তেখেতে আজি অখিল গগৈ কথাটো নাজানে নহয় বক্তব্যটো আজি অখিল গগৈ নিজে কৈছে ৰাইজৰ দলে নাই কৈছে যে কি কৃষক মুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন এতিয়া কথাটো হৈছে কি যে আপুনি নাজানে যে অখিলে কি কৈছে এইটো কোনো ধৰণৰ সংবাদ মাধ্যমত এতিয়ালৈকে হেৰি কৰা নাই এক্সক্লোজ কৰা নাই এইটো এলায়েন্সৰ মিটিঙতহে এইটো সিট শেয়াৰিং হোৱা নাই পিছিয়াৰ অখিল গগৈ ডাঙৰীয়া অখিল গগৈৰ এটা বক্তব্য আছে সংবাদ মই বক্তব্যটো শুনাই দিওঁ এনেকুৱা আজি জ্ঞান উদয় হৈ যাওক এটা মই বক্তব্য আগবঢ়াইছোঁ আপোনালোকে শুনি ল'ব ভালকৈ জ্ঞান উদয় হ'ব সংখ্যালঘুৰ চিটো আমাক এটা দুটা লাগিব মাইনৰিটি বেল্টত বিজেপি জিকিব নোৱাৰে বিজেপি মাইনৰিটিৰ বিৰোধী মই এইটো কৈ আছোঁ যে যদি আমাক সঁচাকৈ একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে ঠিক আছে তথাপিও আমি এলায়েন্স নাভাঙো এলায়েন্সটো আমি নাভাঙো কম আসন আমাক দিলে এই এলায়েন্স নাভাঙো যে কথাটো ক'লে তেওঁলোকে শুনিলে নহয় মই তাকে কৈছোঁ না, না, আজি কি কৈছে এইটো শুনি আহিব লাগে আজি অনুষ্ঠানত বহিছে ঠিকেই। এটা দুটা সমষ্টি পালোঁ আমি থাকিম বুলি কৈছিল নহয় মই এই যোৱা কেইদিনমান আগত মই শিৱসাগৰত এটা বিয়ালৈ গৈছিলোঁ বিয়াত এখনত ঢেৰ মানুহ আহে মই তেতিয়া ইয়াৰ শিৱসাগৰ সমষ্টিৰ কথা কৈছিলোঁ কৈছে কাৰ কথা কৈছে মই যে হেৰি আমাৰ ৰাইজৰ দলৰ সভাপতি উকিল বিধায়ক কৈছে এইটো চিম্প্লিটিহে আমি দিছিলোঁ এইবাৰতো জিকিব নোৱাৰে মোক কৈছে আপোনালোকেহে ছাপোৰ্ট কৰি আছে কংগ্ৰেছ ছাপোৰ্ট যদি নকৰে এলায়েন্স যদি নকৰে জিকাটো টান আছে 26ত ডাইৰেক্ট কৈ গৈছে সেইকাৰণে তেখেতে কংগ্ৰেছৰ লগত ছাপোৰ্টটো বিচাৰিছেতো জিকিব লাগিব এইকাৰণে মানে মাইনৰিটি বেলত মুছলিম বেলত গৈ মানে কংগ্ৰেছক যাতে ঠিক আছে নাজিমুল হক শুনি আছে পাইছো কওক নাজিমুল কওক শেষ এক মিনিট শুনা পাইছো মই কৈ যাওক শেষ এক মিনিট আমাৰ এটাই কথা যে বিজেপিক পৰাজিত কৰিবলৈ কাৰণে বিজেপিক পৰাজয় কৰিবৰ কাৰণে আমি সব বিৰোধী এক হ'ব লাগিব মূল কথা সেইটোৱেই যে অসমত বিজেপিয়ে যেনেকৈ হিন্দু মুছলমান ৰাজনীতি কৰিছে এই হিন্দু মুছলমান ৰাজনীতি অসমৰ ভূমিৰ পৰা বিদায় দিব লাগিব দ্বিতীয়তে জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিয়া নাই জুবিন গাৰ্গক ন্যায় আমাক লাগিবই ঠিক আছে গতিকে অসমৰ সাম্প্ৰদায়িকতা বাতাবৰণ আপুনি ৰাজনীতিত জুবিন গাৰ্গক লৈ অহাৰ কাৰণে আপোনাক ভাল পাইছোঁ মই জুবিন গাৰ্গৰ প্ৰসংগ বেলেগ ৰাজনীতিৰ প্ৰসংগ বেলেগ জুবিন গাৰ্গৰ ন্যায় কোনে নিবিচাৰে নাজিমুল হক অকল নাজিমুল হকে নিবিচাৰে ৰছুল হক বাহাদুৰৰ বিচাৰে নন্দন প্ৰতিমৰ বিচাৰে আব্দুল আজিজৰ বিচাৰে গোটেই অসমে বিচাৰে এইটো নতুনকৈ আপুনি ক'ব নালাগে আৰু জুবিন গাৰ্গ প্ৰসংগটো বেলেগ ৰাজনীতিত জুবিন গাৰ্গক ন্যায় লাগিব এইবোৰ সস্তীয়া ৰাজনীতি আপুনি নকৰিব যেতিয়া প্ৰশ্ন কৰোঁ তেতিয়া ক'ব মইতো ৰাজনীতিত নাই মই কৃষক মুক্তিত আছোঁ আৰু যেতিয়া কথা ক'বলৈ ক'ম তেতিয়া আপুনি ৰাজনীতি আৰম্ভ কৰে জুবিনক লৈ এইবোৰ কাম মোৰ ইয়াত নকৰিব আপুনি মোৰ মঞ্চত নকৰিব মই এইবিলাক কাম হ'বলৈ নিদিওঁ ধন্যবাদ জনাইছোঁ আবু ইউছুফ মহম্মদ ৰায়হানুদ্দিন কওক এক মিনিট হয় মই আব্দুল আজিজ ডাঙৰীয়াৰ এটা কথাত মানে অতিকে আচৰিত হ'লোঁ যে তেওঁ ক'লে মই AIUDFত আগত নাছিলোঁ এতিয়া আহিছে তেওঁৰ এটা সময়ত চিন্তাধাৰা আছিল যে আঞ্চলিকতাবাদ
আঞ্চলিকতাবাদ এজিপিৰ পৰা এমএলএ হৈছিল নাই, আব্দুল আজিজ আপোনাৰ আক্ৰমণৰ লক্ষ্য হ'ব নালাগে। শেষত আপোনাৰ নাই, নাই, এক মিনিট বক্তব্য দিব। অখিল গগৈ এক বহুত মিনিট প্ৰসংগত বক্তব্য। কিয় হয়? শেষত এক বহুত মিনিট আপুনি প্ৰসংগত কিয় হয়? সামৰণি মই কৰক। অঞ্চলিক ভাৱে MLA হৈছো। নাই, আপোনাক এক নাই, মিনিট নাই, এক মিনিট দিম। তাৰপিছত এতিয়া বিতৰ্ক নকৰিব। নিজৰ বক্তব্য প্ৰকাশ কৰক। জাতীয়তাহীন ৰাষ্ট্ৰীয়তাবাদ তাৰপিছত এতিয়া আহি গ'ল সাম্প্ৰদায়িকতাবাদ। AIUDF-টো এটা সাম্প্ৰদায়িক দল। কোনে তো মই কৈছে? এতিয়া কোনে কৈছে এইটো আব্দুল আজিজ সাম্প্ৰদায়িক ডাঙৰীয়াক দল? প্ৰশ্ন কৰিব কোনে কৈছে বিচাৰিছোঁ, AIUDF আব্দুল আজিজ ডাঙৰীয়া, AIUDF এইবাৰ পাৰ্টিৰ যদি মতে সামগ্ৰীত, AIUDF বিজয়ী পাৰ্টিৰ হ'ব নোৱাৰে, আদিত্য তেতিয়া লাংচা স্যার ওয়ার্কিং কোনটো প্রেসিডেন্ট কোনটো সম্পদ মতবাদত করে যাব? ইয়াতে তো উনি কলে আমি হব সাম্প্রদায়িক পার্টি ৰাইজৰ দলে, আবু, ৰাইজৰ দলে, আবু, চাওক, আবু, আবু। সাম্প্রদায়িক পার্টি আৰু নহয় BJP আজিজ যাব আহিম। আজিজ আহিম। আবু ইউছুফক মই এটা কথা কওঁ, তাক বিদায় দিওঁ। আবু ইউছুফ মোহাম্মদ ৰায়হানুদ্দিন, আব্দুল আজিজে কি কৰিব এইটো আপোনাৰ পৰা শিকিব নালাগে। তেখেতে যি কৰিব তেখেতে তাৰ প্ৰাইজ তাৰ পুৰস্কাৰ পাব। যদি ভাল কৰে পুৰস্কাৰ পাব, বেয়া কৰে যদি শাস্তি পাব। কথাটো ইমান আহে। আপুনি আবু ইউছুফৰ দায়িত্ব লওক। আপুনি আবু ইউছুফ মোহাম্মদ ৰায়হানুদ্দিনৰ দায়িত্ব লওক। আপুনি আব্দুল আজিজৰ দায়িত্ব ল'ব নালাগে। তেওঁ আপোনাতকৈ জ্যেষ্ঠ আৰু অভিজ্ঞতা সম্পন্ন ৰাজনীতিবিদ। কওক আব্দুল আজিজে, কওক। তেখেত বন্ধ, কওক। নাই এইটোতো মোৰ প্ৰসংগটো ইয়াত আহিব নাই, নালাগে। আপুনি আপোনাৰ বক্তব্য কওক। এতিয়া আপুনি যিটো প্ৰসংগ মাতিছে আজি অখিল গগৈ সম্পৰ্কে ইয়াত আলোচনা এক কৰিছে। মিনিট 60 ছেকেণ্ড, কওক। অখিল গগৈ আজি অসমত যিটো কৰিব বিচাৰিছে, অসমত নামনি অসমত নামনি অসমত যিটো কৰিব বিচাৰিছে, এই কামটো আচলতে উজনি অসমত কৰিব লাগিছিল। য়েছ মোৰ কথাটো উজনি অসমত এনেকুৱা যদি মিটিং টিটিং কৰিলে হয়, একমত। অন্তত বিজেপিয়ে ভয় খালে হয়, আমাৰ মুখ্যমন্ত্ৰীয়েও ভয় খালে হয় যে বা অখিল গগৈৰ মিটিংবিলাকত 10,000 15,000, কিন্তু নামনি অসমত অখিলৰ নাম হ'লে মানুহ আহিবই, আহে। সেই বুলি সেই মানুহবিলাকে ভোট নিদিব। কালি কংগ্ৰেছক বাদ দি অখিলে নিজে নিজে খেলকচোন। চামগুৰিত আহিলে কি কৰিব আপুনি? আহিলে সামগ্ৰীত তাৰ অহাৰ অধিকাৰ আছে। হা। যদি কংগ্ৰেছৰ লগত এলায়েন্স হয় তত অধিকাৰ আছে। যদি নহয় তেখেতে এটা কেণ্ডিডেট দিব পাৰিব, তাত হা। খেলিব পাৰিব, আহিব পাৰিব। আপোনাক আক্ৰমণ কৰিব, তেতিয়া কি কৰিব? মানে মোক আক্ৰমণ কৰিলে সি পলিটিকেলি সি এটা ৰেচপেক্টেড মানুহ। মোক আক্ৰমণ কৰিলে মই পলিটিকেলি আক্ৰমণ কৰিম। ঠিক আছে। তেখেতে কথাৰ দ্বাৰাতে এটা ডাইচত থিয় হৈ মোৰ বিৰুদ্ধে যদি কয়, ময়ো এটা ডাইচত বিৰুদ্ধ হ'ম। তাৰ মিটিঙত যদি 5,000 হয়, মোৰতো 5,000, মোৰতো 2,000 হ'ব। মই এটা প্ৰশ্ন কৰোঁ। আপুনি 2011 পিছত আৰু বিধানসভালৈ অহা নাই, এবাৰ অহা নাই। জিকিবনে এবাৰ? এইবাৰ ইনশাল্লাহ মই জিকিম। মোৰ একটা 100% যোৱাবাৰ জিকিছিল অগপৰ যদি পৰা। শুনক, বদৰুদ্দিন আজমল চাহাবে মোক এই AIUDFৰ পৰা অহা নিৰ্বাচনত এইবিলাক মিটিং তাতে প্ৰাৰ্থিত্ব দিয়ে। তাত কংগ্ৰেছ হওক, অখিল গগৈৰ পাৰ্টি হওক, চব এলায়েন্স পাৰ্টি, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন চব একেলগে নামিব নোৱাৰে। এইটো হ'ব। আই ৱেলকাম দেম। এতিয়া সংখ্যালঘু ভোট বিভাজন নহ'ব? সংখ্যালঘু ভোট বিভাজন হ'লে কি হ'ব? তাততো ভোট আপোনাৰ 93% মুছলমানৰ ভোট। তাকে ক'লো। তাততো যিয়ে MLA হয় মুছলমান হ'ব। আজি যে ইমান দিন কাৰ দখলত আছিল চামগুৰি? চামগুৰি ৰকিবুল হুছেইন ডাঙৰীয়াৰ ইমান দিন আছিল। বাই ইলেকশ্যনত বাই বিজেপি আহিছে। BJP আহিছে। 25 বছৰ 30 বছৰ কাৰ আণ্ডাৰত আছিল? ৰকিবুলৰ আণ্ডাৰত আছিল। ফিৰ তো ৰকিবুল ইজ ফেক্টৰ। নট অনলি ফেক্টৰ, হি ওয়াজ অলসো ফোর্স। মই ঠিক তো আছে। ফেক্টরি কোৱা নাই। ৰসুল দা 30 ছেকেণ্ড, কওক। তেখেতে এই সমষ্টি ঠিক আছে, কথাত দাদা। তাৰ বাবাই কৰিছে তো। আকৌ পাতিম। প্লিজ সময় নাই। টাইম নাই। তাৰ বাবাই কৰিছে সময় 10 নাই। বছৰ, ৰকিবুলে কৰিছে 25 বছৰ। তাৰ পিছত ঠিক যোৱা বাই ইলেকশ্যন হ'ব দাদা, হ'ব। ৰসুল দা, ৰসুল দা। ৰকিবুল হুছেইন ডাঙৰীয়া ফেক্টৰ। 30 ছেকেণ্ড, 30 ছেকেণ্ড আছে। আজিজ দা, আজিজ দা। তানজিলে সময় নাই। ফেক্টৰ, তানজিলে তাত ফেক্টৰ। 30 ছেকেণ্ড আছে। আজিজ দা, আমি 30 ছেকেণ্ড আছে। 30 ছেকেণ্ড মই তাত ফোর্স। ঠিক আছে, হ'ব। আঞ্জিল যদি তাত ফেক্টৰ আপুনি হয়, শেষ কৰি দিয়ক। মই তাত ফোর্স সামগ্ৰী। শেষ কৰক। আমাৰ এইফালে 10 ছেকেণ্ড। মানে মই এটাই কথা আপোনালোকৰ চেনেলৰ জৰিয়তে বিতৰ্ক নকৰিব আৰু। আমি শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো বিচাৰিছোঁ যে ৰাইজৰ দলত যে সভাপতি আছে বিধায়ক মাননীয় ঠিক আছে, শেষ অখিল গগৈ ডাঙৰীয়া, যিটো মানে ৰাইজৰ মাজত গৈ যিটো সৃষ্টি আৰম্ভ কৰিছে, বন্ধ হ'ব লাগে। এইটো কৰিব নালাগে। ঠিক আছে। এজন বিধায়ক ঠিক আছে। বিধায়ক হিচাপে আজি একদম নাই দাদা, বেয়া নাপাব। নাই, মই সময় ঘড়ীয়ে সময় মুখ্যমন্ত্ৰীয়ে ঘড়ী পাৰ হৈ গ'ল। এনেকুৱা বক্তব্য ঘড়ী পাৰ হৈ গ'ল। মই আজি অনুষ্ঠান বিদায় লৈছোঁ। আজিজ দা আকৌ পাতিম।